মই বৰ্তমান উপস্থিত আছোঁ সনাতন বৈষ্ণৱ ধৰ্ম সভাত। আপোনালোকে দেখা পাইছে এইখনে হ'ল মেইন তোৰণখন। কি কয়, এয়া যেন আপোনালোকে ধৰ্মীয় অনুষ্ঠান পাতিছে, কিয় পাতিছে? নমস্কাৰ। আজি সদৌ অসমবাসীক মই জনাব বিচাৰিছোঁ যে সনাতন বৈষ্ণৱ ধৰ্ম সভা এইটো কাৰণে পাতিবলগীয়া হৈছে। আজি সমাজখনত মিল নাইকিয়া হৈছে, একেভাগ নামঘৰতে দুটা তিনিটা খেল হৈছে। সেইবাবে আমি কেইবাভাগো সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শিষ্যসকলক মাতিছোঁ যে এই অনুষ্ঠানভাগ এইটো কাৰণে পাতিবলগীয়া হৈছে। মই এতিয়াও কৈছোঁ, সমাজখনৰ বিষয়ে আমি যুৱকসকল ওলাই আহিছোঁ। এইখন কোনো হেৰি নহয়, আমি যুৱকসকলৰ প্ৰচেষ্টাত আমি সনাতন বৈষ্ণৱ ধৰ্ম সভা পাতিবলৈ লৈছোঁ। যে মই এতিয়াও কৈছোঁ, সমাজখনৰ বিষয়ে যেতিয়া আমি আগবাঢ়ি আহিছিলোঁ, মই চকুৰে দেখি থকাটো আৰু কাণে শুনি থকাটো মই ক'ব বিচাৰিছোঁ। এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আজি অসমীয়া সমাজখন কোনফালে গতি কৰিছে। একেভাগ নামঘৰতে দুটা তিনিটা খেল হৈছে, সমাজখনত মিল নাইকিয়া হৈছে। সেইবাবে কেতিয়াবা ভকতসকলৰ মিল নাইকিয়া হৈছে, সেইবাবে আমি এই অনুষ্ঠানভাগ পতা হৈছে। গতিকে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু মুখ্য কৰি আমি 7 ভাগ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলক মাতি আনি এই অনুষ্ঠানভাগ পতা হৈছে। কেনেকৈ আমি সুফল পাওঁ, আমি আগবাঢ়িব পাওঁ, সেইকাৰণে আমি অনুষ্ঠানভাগ পতা হৈছে। ইয়াকে কৈ মই ধন্যবাদ জনাব বিচাৰিছোঁ। এইবাৰ প্ৰথম পাতিছে নেকি? এইবাৰ প্ৰথম পাতিছোঁ। হয় ন? হয় হয়। মানে কেইদিনীয়া কাৰ্য হৈছে? এইটো আমাৰ 4দিনীয়া কাৰ্যসূচী। 4দিনীয়া কাৰ্যসূচী। 4দিনীয়া কাৰ্যসূচী আৰু কেইদিন আছে? আৰু আমি কালিলৈ শেষ হ'ব। হয় হয় হয়। কালিলৈ ধৰি লওক কেনেকুৱা ধৰণৰ কি অনুষ্ঠান হ'ব? কালিলৈ প্ৰভু ঈশ্বৰক আমি বিদায় দিয়া হ'ব। আৰু আজি মানে মূল ধৰ্ম সভা আলোচনা হৈ আছে, আমি সমাজখন কেনেকৈ আমি এক হৈ থাকিব পাৰোঁ। হয়, বহুত ভাল লাগিল। ইমান সুন্দৰকৈ কথাখিনি কৈ দিছে, বহুত ভাল লাগিল। বৰ্তমান সময়ত এনেকুৱা ধৰণৰ আমি কিছুমান মানে কথাবিলাক শুনি থাকোঁ আৰু দেখিও থাকোঁ। বাকী আপোনাৰ নামটো? মোৰ নাম ভাস্কৰ বৰা। এই অনুষ্ঠান বাকী মানে এই গাঁওখনৰ নামটো কৈ দিয়ক ভালছে। আমাৰ গোলাঘাট জিলাৰ কছাৰীহাট মৌজাৰ নপুমা খাৰদান গাঁও। অনুষ্ঠান বাকী ইয়াতে পতা গৈছে। তো আপোনালোকে চাই লওক, আপোনালোকৰ গোটেই পৰিৱেশখিনি আপোনালোকক সুন্দৰকৈ দেখাম। আৰু ইয়াত সুন্দৰকৈ সজাই তুলিছে এখন মেইন তোৰণখন। চবে বাঁহেৰে বনাইছে না? বাঁহৰ ন? একদম পূৰা মজাকৈ বনাইছে, চাই লওক না। আচলতে মানে ভাষা নাই ক'বৰ কাৰণে, ইমান সুন্দৰকৈ বনাইছে। আৰু এইফালে আপোনালোকে চাওক, একদম পূৰা এই বেতৰ হয়, চাই লওক। এটা বেতেৰে নিৰ্মাণ কৰা বেতৰ হয় ন? একদম মজা লাগিছে, চাই লওক। যিহেতুকে আপোনালোকক গোটেই পৰিৱেশখিনি দেখাই আছে। আৰু এইফালে সুন্দৰকৈ সজাই তুলিছে, এইফালে ফুলৰ গছ আছে, আপোনালোকে চাওক, চাই লওক। একদম মজা এটা পৰিৱেশ, আপোনালোকে চাওক। এইফালে পূৰা ফুল বুলি আছে, একদম মজাকৈ সজাই তুলিছে। এতিয়া আপোনালোকক এইটো স্থানত গৈ পিনে দেখুৱামগৈ। সাত্বিক আহাৰ খাই সন্তান জন্ম দিয়ে তেতিয়াহ'লে। আৰু এয়া হ'ল বাটচৰা। কিমান সুন্দৰকৈ সজাইছে চাওক না। বাটচৰা একদম পূৰা বাঁহেৰে নিৰ্মাণ কৰিছে। বাঁহ আৰু খেৰ হয়, বাঁহ আৰু খেৰৰ পৰা নিৰ্মাণ কৰিছে। মজা লাগিছে, আপোনালোকে আহি থাকক। আৰু ইয়াত প্ৰেক্ষাগৃহত আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল প্ৰেক্ষাগৃহ। প্ৰেক্ষাগৃহত এতিয়া ধৰ্মৰ কথা আলোচনা হৈ আছে। এটা ক'ৰ পৰা আহিলে আপুনি? ইয়াত কি হৈ আছে? মিটিং আছে। কেনেকুৱা ধৰণৰ কি মিটিং হৈ আছে? তাকে এনে কেনেকুৱা লাগিছে ইয়াত? মই শুনামতে কিবা ধৰ্মীয় কিবা কথা বতৰা হৈ আছে ন? আপুনি এনে শুনিলে না? ধৰ্মৰ কথা শুনিলে নাই? এনে কেনেকুৱা লাগিছে? ভাল লাগিছে ন? হয় হয়। আপোনালোকে ইয়াত সুন্দৰকৈ ধৰ্মৰ কথা আলোচনা কৰি থকা আছে। ইয়াত মানে কি আলোচনা হৈ আছে? ইয়াত কি আলোচনা হৈ আছে? ধৰ্ম আলোচনা ন? এই যেন আপোনালোকে অনুষ্ঠান বাকী পাতিলে, কিয় পাতিব লগা হ'ল? হা হা? অঁ, ইয়াৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰিব নেকি? ঠিক আছে, ঠিক আছে। তো আপোনালোকে দেখা পাইছে সুন্দৰকৈ ধৰ্মৰ কথা আলোচনা হৈ আছে। আৰু ইয়াত ধৰ্মৰ কথা আলোচনা হৈ আছে। আমি এটা সহজে গম পালোঁ প্ৰভু যীশু পিতামহদেৱ গোস্বামীয়ে ধৰ্মৰ কথা কৈ আছে, চাই লওক। অতি লোভ অতি দুখ ভাৱ সৃষ্টি কৰা ৰাজকীয় গুণ নালাগে, আমাক তামসিক গুণ নালাগে, যে আমাক প্ৰমাদগ্ৰস্ত কৰে, বলিয়ালি ভাৱ সৃষ্টি কৰি দিয়ে। আমাক কোনটো লাগে? সাত্বিক গুণ, যি সাত্বিক গুণৰ পৰা
কেৱল আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। সেই খাদ্যই মানুহক সাত্ত্বিকী কৰে, খাদ্যই মানুহক ৰাজসিকী কৰে, খাদ্যই মানুহক তামসিকী কৰে। সেই খাদ্যৰ কথা এইদৰে কোৱা হৈছে, আয়ুষ সত্য বল আৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা শিৰা স্নিগ্ধা হৃদা আহাৰা সাত্বিক প্ৰিয়া। যি আহাৰ সাত্বিক প্ৰৱণতা থকা, যি আহাৰ আয়ুষবৰ্ধ, বলবৰ্ধ, স্নিগ্ধ, চফা, পৰিষ্কাৰ, সেই আহাৰ সাত্বিক আহাৰ। ৰাজসিক আহাৰ কোনবিলাক? কত্ত, অম্ল, লৱণ, অতি উষ্ণ, তীক্ষ্ণ, ৰুক্ষ, বিদাহীন, আহাৰা ৰাজস চেষ্টা, দুখ, সুখময় প্ৰদা। যিবিলাক আহাৰ খালে বোলে দুখ সুখভাৱ বৃদ্ধি পায়, সেইবিলাকক ৰাজসিক আহাৰ বুলি কৈছে। কোনবিলাক? অতি টেঙা, অতি জ্বলা, অতি তিতা, অতি কেহা। আমি কি তিতা টেঙা জ্বলা নাখাওঁ নেকি? খাবই লাগিব, কিন্তু আমাক অতিটো বিসৰ্জন দিবলৈ কৈছে। অতিটোত ৰাজসিক আহাৰটো সোমাই আছে। আৰু তাৰপিছত তামসিক আহাৰৰ কথা কৈছে। কোনবিলাক? জাত জামংগত দৰ্শন পুতি পৰ্যুচিতঞ্চ যত উচ্ছিষ্টমপি সামধ্যম ভোজন তামস প্ৰিয়ম। যিবিলাক আহাৰ গেলি পচি যোৱা, যিবিলাক আহাৰ বাঢ়ি হোৱা, যিবিলাক আহাৰ দুৰ্গন্ধ ওলোৱা, সেইবিলাকক তামসিক আহাৰ বুলি কৈছে। সেই আমাক আহাৰ শ্ৰেণী বিভাজন কৰি দিছে। কোনবিলাক সাত্ত্বিকী, কোনবিলাক ৰাজসিকী, কোনবিলাক তামসিকী। আমি যদি সঁচাকৈ সাত্ত্বিক আহাৰৰ ওপৰত গুৰুত্ব দিওঁ, আমাৰ স্বামী স্ত্ৰীয়ে সেই সাত্ত্বিক আহাৰ খাই যদি সন্তান জন্ম দিয়ে, নিশ্চয় সেই সন্তান জ্ঞানৰ অধিকাৰী হ'ব। ঠিক তেনেকৈ বাক্য বচনতো সাত্ত্বিকতাৰ কথা আছে। যোৱাকালি আমি কথা উল্লেখ কৰিছিলোঁ। অনবৰতে অশ্লীল শব্দ প্ৰয়োগ কৰি থাকিব, বিভৎস শব্দ প্ৰয়োগ কৰি থাকিব, তাৰপিছত তেওঁলোকে সন্তান জন্ম দিব, সেই সন্তান অসুস্বভাৱী হ'ব। সেই বাক্যটো সংযমতা আনিবই লাগিব। তাৰপিছত পিন্ধন উৰণ, চাল চলন, যিবিলাক আচৰণে মানুহক সাত্ত্বিকী কৰে, সেই সাত্ত্বিক ভাৱ তেওঁলোকে আনয়ন কৰিবই লাগিব। তেওঁলোকে অত্যাধিক সাত্ত্বিকী চিন্তাৰে, সাত্ত্বিকী খাদ্যৰে, সাত্ত্বিকী বাক্যৰে, সাত্ত্বিকী আচৰণে যেতিয়া সন্তান জন্ম দিব, তেওঁ প্ৰহ্লাদ নহ'লেও জ্ঞানৱন্ত সন্তানৰূপে পৰিচিত হ'ব, ভক্তিমন্ত সন্তানৰূপে পৰিচিত হ'ব। সেইখিনি সময়ত তেওঁলোকে কিমান সাৱধানতা ল'ব লাগে গৰ্ভধাৰণ অৱস্থাত, তাৰ এটা মনোৰম কাহিনী আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। প্ৰহ্লাদ চৰিত্ৰৰ কাহিনী আপোনালোকে জানে। প্ৰহ্লাদ একান্ত ভকত, প্ৰহ্লাদ ভক্তিমন্ত পুৰুষ। প্ৰহ্লাদে নিজকে উদ্ধাৰ কৰাৰ লগে লগে 21 পুৰুষ উদ্ধাৰ কৰিলে। প্ৰহ্লাদ ভক্তিমন্ত হ'ল কেনেকৈ? আমি উত্তৰ দিম সকলোৱে, মাতৃ কয়াধু ভক্তিমতী হোৱাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হ'ল। আৰু উত্তৰ দিম সৎসংগ নাৰদৰ আশ্ৰয় লোৱাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হ'ল। তেতিয়াহ'লে আমি কম নেকি তেওঁৰ পিতৃ হিৰণ্যকশিপুৰৰ তেওঁ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত অকণো অৰিহণা নাই? আমি যদি পোনে পোনে উত্তৰটো নাই বুলি কওঁ, শুদ্ধ নহ'ব। কাৰণ 7টা ধাতুৰেহে এটা সন্তান সৃষ্টি হ'ব পাৰে। পিতৃ মাতৃ উভয়ৰে তাত অৰিহণা আছে। প্ৰহ্লাদৰ ক্ষেত্ৰতো মাতৃয়ে যিখিনি ধাতু দিলে, পিতৃয়েও সম পৰিমাণৰ ধাতু দিছে। সেইকাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও হিৰণ্যকশিপুৰৰ অৰিহণা আছে। কেনেকৈ চাওক, যিদিনাখন হিৰণ্যকশিপুৰে তপস্যালৈ যোৱাৰ মন মিলিলে, তেতিয়া ৰাণী কয়াধুক মাতি আনি ক'লে, কয়াধু, কালিলৈ পুৱাতে মই হিমগিৰিলৈ যাম, আৰু হিমগিৰিলৈ যোৱাৰ মোৰ উদ্দেশ্য হৈছে তপস্যা। আৰু মই তাত তপস্যা যে কৰিম, তাৰ উদ্দেশ্য হৈছে অমৰত্ব বৰ লাভ কৰা। সেয়ে মই তোমাক কথাষাৰ ক'বলৈ আহিলোঁ। আৰু মনত ৰাখিবা, তপস্যাত সিদ্ধি লাভ নকৰা পৰ্যন্ত মই কিন্তু ৰাজ্যলৈ ঘূৰি নাহোঁ। আৰু তাতে যদি মোৰ জীৱনটো পাঠ হয়, শেষ হৈ যায়, তাৰ কাৰণে তুমি দুখ নকৰিবা। তেতিয়া কয়াধুৱে ক'লে, স্বাগতম স্বামী,
আপুনি ইমান এটা পবিত্ৰ কাৰ্যৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব খুজিছে, মই আপোনাক স্বাগতম জনাইছোঁ। সঁচাকৈ আপুনি তপস্যা কৰাৰ বিনিময়ত যদি আমাৰ দৈত্য জাতি অমৰ হৈ যায়, তাতকৈ আৰু ভাল কথা কি থাকিব পাৰে। সেয়ে মই আপোনাক বিনা দ্বিধাই সমৰ্থন জনাইছোঁ, আপুনি তপস্যা আৰম্ভ কৰক। কিন্তু এটা মোৰ মিনতি আছে, আপুনি নিজেই কৈছে আপোনাৰ এই তপস্যাকালীন যাত্ৰা কিমান দীঘলীয়া হয় ঠিক নাই, ৰাজ্যলৈ আকৌ ঘূৰি আহেনে নাহে তাৰো নিশ্চয়তা নাই। সেই মোৰ নিবেদনটো হৈছে আজিৰ দিনটো অন্তত আপুনি মোক দিয়ক, মই আপোনাৰ সৈতে বাৰ্তালাপ কৰি শান্তি অনুভৱ কৰিম। তেতিয়া হিৰণ্যকশিপুৱে লগে লগে ক'লে তথাস্তু। কয়াধু, তুমি যি বিচাৰিছা মই তাকেই দিম। আজি দিনটো মই কেৱল তোমাৰ লগত কথা পাতিম। আজি মই সকলো চিন্তা ত্যাগ কৰি দিম, কথামতে কাম। দুয়ো বহিলে, হিৰণ্যকশিপু আৰু কয়াধু দুয়ো বহি বাৰ্তালাপ আৰম্ভ কৰিলে। কথা পাতি আছে দিনত মধ্যাহ্ন বেলা তেওঁলোকৰ চোতালত গছৰ ডালত পৰি এটা শুক পক্ষী কেৱল নাৰায়ণ 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 এই শব্দ উচ্চাৰণ কৰি আছে। দিন ভাগিলে, সন্ধ্যা লাগিলে, সন্ধ্যাও ভাগিলে। তাৰপিছত পুনৰ দুয়ো বহিলে। লাহেকৈ কয়াধুৱে মাত লগালে, স্বামী আপুনি মোক কথা এটা ক'ব লাগে। আমি আজি দুয়োৱে কথা পাতি থাকোঁতে আমাৰ চোতালত গছৰ ডালত পৰি এটা চৰায়ে অনবৰতে এটা শব্দ উচ্চাৰণ কৰি আছিলে। মইতো শুনিছোঁই, মোৰ বিশ্বাস আপুনিও শুনিছে। কথাটো হয়নে? চৰাইটোৱে যে এটা শব্দ কৈ আছিলে আপুনি শুনিছিলেনে? তেতিয়া হিৰণ্যকশিপুৱে লাহেকৈ মাত লগালে, হয় কয়াধু, তুমি যেনেকৈ শুনিছা ময়ো শব্দটো শুনিছোঁ। তেতিয়া কয়াধুৱে আকৌ মাত লগালে, স্বামী তেতিয়াহ'লে আপুনি মোক এই কথা এই মুহূৰ্তত ক'ব লাগে, চৰাইটোৱে কি বুলি শব্দটো উচ্চাৰণ কৰিছিলে? তেতিয়া হিৰণ্যকশিপুৱে মিচিকিয়া হাঁহি মাৰি ক'লে, নাৰায়ণ বুলি কৈছিলে। প্ৰণিপাতেই পৰিপ্ৰশ্নেন সেৱয়া। বাৰে বাৰে প্ৰণিপাত কৰি কৰি বিনয়ী ভাৱেৰে কয়াধুৱে সেই একেটা প্ৰশ্নকে কৰিলে হিৰণ্যকশিপুৰ সন্মুখত, স্বামী চৰাইটোৱে কি বুলি কৈছিলে? আকৌ হিৰণ্যকশিপুৱে উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিলে। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই কয়াধুৱে তেওঁৰ হৃদয়ত সেই প্ৰহ্লাদৰ জন্মৰ বীজ ৰোপণ কৰিলে, যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও সেই স্বামী তথা পিতৃ হিৰণ্যকশিপুৰৰ পবিত্ৰ অৰিহণা সংযোজিত হ'ল আৰু সেইকাৰণে প্ৰহ্লাদ ভক্তিমন্ত হ'ল। সেই গৰ্ভধাৰণ অৱস্থাত সেই স্বামী স্ত্ৰী উভয়ে যদি সেই ভক্তিভাৱ গ্ৰহণ কৰে, তেওঁলোকৰ সন্তান কেতিয়াও দুৰ্দান্ত হ'ব নোৱাৰে। সঁচা, অনবৰতে কয়াধু হিৰণ্যকশিপুৰ দৰে নাৰায়ণ নাৰায়ণ কৈ থাকিব নালাগে, কিন্তু 84 লক্ষ জীৱন পাৰ কৰি যি মনুষ্য জীৱন লাভ কৰে, এয়া সাধাৰণ পুত্তলিকা ক্ৰীড়াৰ দৰে কাৰ্য নহয়। সেই দুৰ্লভ জন্ম যি দিব, সেই দুৰ্লভ জন্ম দিয়া স্বামী স্ত্ৰীৰ সেই পবিত্ৰ অধিকাৰ আছে আৰু সেই অধিকাৰ সাব্যস্ত কৰিব লাগিব সাত্বিক ভাৱেৰে। সেই শব্দ উচ্চাৰণ কৰি, ভগৱত শব্দ উচ্চাৰণ কৰি, সাত্বিক খাদ্য খাই, সাত্বিক আচৰণে যদি সেই সন্তান জন্ম দিয়ে, আমি আকৌ কৈছোঁ প্ৰহ্লাদ নহ'লেও অতি জ্ঞানৱন্ত ভক্তিবন্ত সন্তান আপোনাৰ গৃহত উদয় হ'ব। সেয়ে এই গৰ্ভধাৰণ অৱস্থাটো সৰু কথা নহয়। এই যে আমাৰ ষোড় সংস্কাৰ কথা আমি লাহে লাহে কৈ আহিছোঁ, তাৰ মূলত যে গৰ্ভধাৰণ প্ৰক্ৰিয়া, এইটো সৰু কথা নহয়। স্বামী স্ত্ৰীয়ে যদি পবিত্ৰভাৱে এই গৰ্ভধাৰণ অৱস্থা পালনত মনোযোগ দিয়ে, বিশেষকৈ আইগৰাকীয়ে যদি গুৰুত্ব দিয়ে, সেই সন্তান সুন্দৰ হ'বই। আৰু তেনেকৈ
সীমন্ত উন্নয়নৰ কথা কৈছে, বংশবলৰ কথা কৈছে, তাৰ যোগেদিও আচলতে সন্তানটোৱে কেনেকুৱা বাট ল'ব তাৰ কাৰণেই সীমন্তৰণ প্ৰক্ৰিয়াৰ কথা কৈছে, তাৰ কাৰণেই বংশবলৰ কথা কৈছে। ঠিক তেনেকৈ যি শৈশৱকালীন সংস্কাৰৰ কথা কোৱা হৈছিল, আমি আকৌ কৈছোঁ, প্ৰথমতে আছিল জাতকৰণ। যি জাতকৰণত সেই ঘিউ মৌ জিভাত লগাই দিয়া ব্যৱস্থা আছে, নামকৰণৰ কথা আছে, শুদ্ধ সত্য নাম দি তাৰ পৰিচয় দিয়া হয়। ঠিক সেইদৰে নিষ্কামন, তাক বাহিৰলৈ উলিয়াই দিয়া হয়, পৃথিৱীখন দেখুওৱা হয়। অন্নপ্ৰাশন, অন্নৰ যোগেদি তাৰ শৰীৰটো সুস্থ সবলৰ কথা চিন্তা কৰা হয়। চূড়াকৰণ, সি ক'ত কেনেকৈ জন্মগ্ৰহণ কৰিছে কোনেও ক'ব নোৱাৰে। চুলিখিনি ফুৰাই তাৰ পবিত্ৰ জীৱন পৰিকল্পনা কৰা হয়। এইটো যিটো বিজ্ঞানসন্মত কথা, কাৰণ সি যিটো অৱস্থাৰে আহিছে তাত যথেষ্ট দোষ সংযুক্ত হৈ আছে। সেই দোষক নিৰাকৰণ কৰিবৰ কাৰণেই চূড়াকৰণ কৰা হৈছে। আৰু তাৰপিছত কোৱা হৈছে কৰ্ণভেদ, তাৰ কাণ ফুটোৱাৰ যিটো আমাৰ কাৰ্য, আৰু তাৰ সেই কামখিনি শিশুটোৰ কৰে পিতৃ মাতৃৰ যোগেদি। তাৰপিছত আমি শৈক্ষণিক সংস্কাৰৰ কথা যদি আহোঁ, তাত 3টা মূল সংস্কাৰৰ কথা কোৱা হৈছে: উপনয়ন, বেদাৰম্ভ, সমাৱৰ্তন। উপনয়ন মানে কি? নয়ন মানে চকু, উপ মানে সমীপ। যি কাৰ্যৰ যোগেদি তাৰ চক্ষু উন্মিলিত কৰি দিয়া হয় তাক উপনয়ন বুলি কোৱা হৈছে। সংস্কাৰত বীজবিচ্ছতে, সংস্কাৰৰ যোগেদি মানুহে দ্বিজত্ব সংজ্ঞা লাভ কৰে। গতিকে সেই উপনয়নৰ যোগেদিও মানুহে নতুন জীৱনটো লাভ কৰে। সেই উপনয়ন ব্ৰাহ্মণৰ ক্ষেত্ৰতো আছে, আমাৰ আন লোকসকলৰ ক্ষেত্ৰতো আছে, ক্ষত্ৰিয়ৰ আছে, বৈশ্যৰ আছে, প্ৰায় ক্ষেত্ৰত সেই সংস্কাৰ আছে। তাৰপিছত কোৱা হৈছে বেদাৰম্ভ, অৰ্থাৎ শিক্ষা আৰম্ভ। শিক্ষাৰ যোগেদিহে তাৰ প্ৰকৃত জ্ঞান চক্ষু উন্মিলিত হ'ব পাৰে। তাৰপিছত কোৱা হৈছে সমাৱৰ্তন, যি সমাৱৰ্তন কাৰ্যত জীৱনৰ তেওঁ পৰিশীলিত মূল মন্ত্ৰ লাভ কৰিব পাৰে। দেৱদত্ত মানুহে শিক্ষা সাং কৰি সমাৱৰ্তন কালত ব্ৰহ্মাক যেতিয়া ক'লে, পিতামহ আমি আজি গৃহলৈ যাম, আমাৰ জীৱনটো পৰিশীলিত কৰিবৰ কাৰণে আপুনি আমাক আকৌ মন্ত্ৰ দিয়ক। তেতিয়া ব্ৰহ্মাই তেওঁলোকৰ আকুতি শুনি মন্ত্ৰ প্ৰয়োগ কৰিলে। তাকে 3বাৰ ক'লে, দ দ দ। অৰ্থাৎ প্ৰথমটো দ অৰ্থ হৈছে দাম্যতে, দ্বিতীয়টো দ অৰ্থ হৈছে দধ্যম, তৃতীয়টো দ অৰ্থ হৈছে দত্ত। ব্ৰহ্মাই ক'লে, তোমালোক ইন্দ্ৰিয় শক্তিৰে বলৱান, সেইকাৰণে ইন্দ্ৰিয়বিলাকক সংযম কৰিবলৈ চেষ্টা কৰিবা। ইন্দ্ৰিয়বিলাকক যদি স্বেচ্ছাৰে এৰি দিয়া কেতিয়াও জীৱনত শান্তি নাপাবা। সেইকাৰণে কায় মন বাক্যেৰে, শৰীৰেৰে, মনেৰে, বচনেৰে নিজকে সংযম কৰাৰ নাম দাম্যতি। প্ৰথমটোৰ অৰ্থ হৈছে দাম্যতি। তাৰপিছত কোৱা হৈছে দধ্যম, তোমালোকৰ হৃদয়ৰ মাজত নিষ্ঠুৰতা, পাশৱিক আচাৰ থাকিব পাৰে। বিশেষকৈ অসুৰসকলক সম্বোধি কৈছে, তোমালোকে যদি নিষ্ঠুৰতাকে জীৱনৰ সৰ্বস্ব বুলি ভাবা কেতিয়াও জীৱনত শান্তি নাপাবা। দধ্যম, দয়াবান হ'বলৈ চেষ্টা কৰিবা। এইটো দ্বিতীয়টো দৰ তাৎপৰ্য। তাৰপিছত তৃতীয়টো দৰ কথা ক'লে দত্ত, বিশেষকৈ মানুহক ক'লে তোমালোক ভোগশালী, তোমালোকে খাই ভাল পোৱা, তোমালোকে খাবা, কিন্তু আনকো বিতৰণ কৰি দিবা। সেইকাৰণে ঈশোপনিষদত কৈছে, ঈশা বৈশ্বম ইদম সৰ্বম যৎকিঞ্চ জগত্য জগৎ তেন তত্তেন ভুঞ্জিথা মা গৃধ কস্যচিৎ ধনম। যিমান বস্তু দেখিছা তৃণৰ পৰা ধৰি শীৰ্ষলৈকে সকলো ঈশ্বৰৰ সম্পদ বুলি গণ্য কৰা, তেওঁক সমৰ্পণ কৰা, তাৰপিছত প্ৰসাদ স্বৰূপে তাক গ্ৰহণ কৰা, আনকো বিতৰণ কৰি দিয়া। মা গৃধ কস্যচিৎ ধনম, লোকৰ ধনৰ প্ৰতি কেতিয়াও লালায়িত নহ'বা। এই যেতিয়া
দাম্যতে দয়ধম দত্ত এই তিনিটা দৰ ঘৰত প্ৰৱেশ কৰিব, তেওঁৰ জীৱনটো সুখী হ'বই, তেওঁৰ জীৱনটো পৰিশুদ্ধ হ'বই। সেই বেদাৰম্ভ কৰাৰ পিছত সেই সমাৱৰ্তন কালত আমাক সেই শিক্ষা গ্ৰহণ কৰিবলৈ কৈছে, যিটো শিক্ষা ব্ৰহ্মাই দেৱদৈত্য মানুহক দিছিলে। তাৰপিছতেই আমি যদি চাওঁ আশ্ৰমিক সংস্কাৰ, এই সংস্কাৰত মূলতঃ তিনিটা ভাগ আছে। এই তিনিটা ভাগ কি? বৈবাহিক সংস্কাৰ, বানপ্ৰস্থ সংস্কাৰ আৰু সন্ন্যাস সংস্কাৰ। এই তিনিটা আশ্ৰমিক সংস্কাৰ বুলি কোৱা হৈছে। গাৰ্হস্থ্য জীৱনত বিবাহ মূল কথা। সেই বিবাহ সম্পন্ন কৰাৰ লগে লগে প্ৰত্যেক যুৱক যুৱতীক আধ্যাত্মিক সলনি কৰা হৈছে। যুৱক যুৱতীৰ মনত প্ৰশ্ন আহিব পাৰে, লৌকিক সংসাৰত প্ৰৱেশ কৰিছোঁ, য'ত লোভ মোহ আছে, কাম ভাৱ আছে, তাৰ মাজত আধ্যাত্মিক হ'বলৈ কৈছোঁ। সঁচা, কেৱল কাম লোভ মোহৰ যোগেদি গাৰ্হস্থ্য সংসাৰ সম্পূৰ্ণ হ'ব নোৱাৰে। আধ্যাত্মিক চিন্তাৰ যোগেদিহে গাৰ্হস্থ্য জীৱনৰ সংসাৰখন পৰিপূৰ্ণ হ'ব পাৰে। কেনেকৈ তেওঁ আধ্যাত্মিক হ'ব, কেনেকৈ তেওঁ সামন্তভাৱে আধ্যাত্মিক সংসাৰ তৈয়াৰ কৰিব চাওক, সেইখনেহে আচল সংসাৰ হ'ব। যুৱক যুৱতীয়ে যিদিনাখন লৌকিক সংসাৰত আবদ্ধ হ'ব, লগে লগে তেওঁ আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিব লাগিব। সেই আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ গছৰ তললৈ যাব নালাগে, হাবিলৈ যাব নালাগে, তেওঁ ঘৰ ত্যাগ কৰিব নালাগে। সেইখন ঘৰতেই তেওঁ সেই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিব পাৰিব। অৰ্থাৎ সেইদিনাখনেই তেওঁলোকৰ নামকেইটা যদু মধুৰ লগতে, পৰিস্মিতা মধুস্মিতাৰ লগতে সেই নামকেইটা সংযোগ কৰিব লাগিব। দৰাজনৰ নাম হ'ব সাধক আৰু কন্যাগৰাকীৰ নাম হ'ব সাধনা। সেই সাধকে সাধনাক লগত লৈ যিখন সংসাৰ আৰম্ভ কৰিব, সেইখনেই হ'ব আধ্যাত্মিক সংসাৰ। আপোনালোকে জানে, সাধক সাধনা হ'বলৈ হ'লে কষ্ট লাগিব, শ্ৰম লাগিব, পৰিশ্ৰম লাগিব, সহিষ্ণুতা লাগিব, ত্যাগ লাগিব। তাৰ যোগেদিহে সাধক হ'ব পাৰে, তাৰ যোগেদিহে সাধনালৈ তেওঁলোক ৰূপান্তৰিত হ'ব পাৰে। সেই যুগ্ম জীৱন আৰম্ভ হ'ব সাধক আৰু সাধনাৰ যোগেদি। আপোনালোকে জানে, বিশেষকৈ আমাৰ অসমীয়া সমাজত লৌকিক বিবাহখন পাতোঁতে 5টা পোচাক ধৰা বন্ধা কাৰ্য। দৰা ঘৰৰ পৰা কইনা ঘৰলৈ জোৰোণৰ দিনা সেই 5টা পোচাক দিবই লাগিব। কি কি? পাটৰ, শিং খাবৰ, মুগাৰ, ৰেচমী সূতা, কপাহী সূতা আদি। ঠিক সেইদৰে আধ্যাত্মিক সংসাৰটোক সেই সাধক সাধনাক 5টা পোচাক পিন্ধিবলৈ বাধ্য কৰোৱা হৈছে। সেই 5টা পোচাক কি? কেৱল সাধনাই পিন্ধিলে নহ'ব, সাধকেও পিন্ধিব লাগিব। তাৰমানে কন্যায়ো পিন্ধিব লাগিব, দৰায়ো পিন্ধিব লাগিব। সেই 5টা পোচাক কি? প্ৰথমটো পোচাক হৈছে ঈশ্বৰমুখী চিন্তা থকা আধ্যাত্মিকতাৰ পোচাক। দ্বিতীয়টো পোচাক হৈছে ভাল বেয়া, হিত অহিত, উপকাৰ অপকাৰ বিচাৰ থকা নৈতিক চিন্তাৰ পোচাক। তৃতীয়টো হৈছে কায় মন বাক্যেৰে নিজকে সংযম কৰা সংযমী জীৱনৰ পোচাক। চতুৰ্থটো হৈছে সদাচাৰী জীৱনৰ পোচাক, য'ত স্থূল আৰু সূক্ষ্ম সংস্কাৰৰ কথা জড়িত হৈ আছে। স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ত। আৰু পঞ্চমটো পোচাক হৈছে ত্যাগৰ পোচাক। আগতেই কোৱা হৈছে, তুমিতো খাবাই, আনকো বিতৰণ কৰি দিবা, আত্মকেন্দ্ৰিক চিন্তাত নাথাকিবা। সেইটোৱে হ'ব ত্যাগৰ পোচাক। এই 5টা পোচাক যেতিয়া সাধক সাধনাই পিন্ধিব, তেওঁলোকৰ সংসাৰখন সুশোভিত হ'বই। তাৰপিছত কোৱা হৈছে অলংকাৰৰ কথা।
লৌকিক সংসাৰত আপোনালোকে জানেই দৰা কন্যাক বিভিন্ন অলংকাৰেৰে সুশোভিত কৰা হয়। বিশেষকৈ কন্যাক নেকলেছ দিয়া হয়, খাৰু বালা বিভিন্ন অলংকাৰ দিয়া হয় আৰু দৰাজনক অন্য দিব নোৱাৰিলেও এটা আঙুঠি দিয়া হয়। সেইবিলাক কিহৰ? সোণ, ৰূপ, মণি, মুকুতা, হীৰা খচিত সেই অলংকাৰ পিন্ধোৱা হয় দৰা কন্যাক। সেইদৰে আমাৰ আধ্যাত্মিক সংসাৰটো কোৱা হৈছে তোমালোকেও অলংকাৰ পিন্ধিব লাগিব। সেই অলংকাৰ কোনবিলাক? সেই অলংকাৰবিলাক হৈছে সত্য, শৌচ, দয়া, ক্ষমা, স্নেহ, পৰোপকাৰ, অহিংসা। এইবিলাকক আচল অলংকাৰ বুলি কোৱা হৈছে। আপোনালোকে এই কথাও জানে, বিশেষকৈ আজিকালি বেছি প্ৰযোজ্য এনেদৰেই প্ৰভু পিতাম্বৰদেৱ গোস্বামী এনেদৰে ধৰ্মৰ কথা কৈ আছে। আচলতে বহুত এটা সুন্দৰ পৰিৱেশ যিটোকে ধৰ্মৰ কথা কৈ আছে। আৰু এইভাগেই হ'ল সেইভাগ মেইন মূল নামঘৰ। আচলতে মূল নামঘৰভাগ এনেদৰে বনাই লৈছে, আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাই লওক। এইভাগেই হ'ল মেইন মূল নামঘৰ ভাগ, একদম খেৰেৰে নিৰ্মাণ কৰিছে, খেৰৰ হয়, চাই লওক। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে এই ভিডিঅ'টোত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, চাই লওক। এইভাগে হ'ল নামঘৰ, ৰাজহুৱা নামঘৰ, চাই লওক। নামঘৰৰ মজিয়া সত্ৰৰ